ৰাজগড়ত প্ৰয়াত দিলীপ জয়ছোৱাললৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি। স্মৰণিকা উন্মোচন। ৰাজগড়ৰ যুৱ সমাজকৰ্মী তথা লংবৈ চাহ বাগিচাৰ কৰ্মচাৰী দিলীপ জয়ছোৱালৰ স্মৃতিত আজি এক স্মৰণিকা উন্মোচন কৰা হয়। ৰাজেশ সাহু আৰু চিন্ময়জ্যোতি হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা সোঁৱৰণিৰ কুঁৱলীফালি শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদ দত্তই। প্ৰয়াত দিলীপ জয়ছোৱালৰ আদ্য শ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত প্ৰয়াত দিলীপ জয়ছোৱালৰ আলোকচিত্ৰত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি মনোজ সিঙে। প্ৰয়াত দিলীপ জয়ছোৱালৰ পৰিয়ালবৰ্গ, লংবৈ চাহ বাগিচাৰ কৰ্মচাৰীবৃন্দ, ৰাজগড় শাখা সাহিত্য সভাৰ সম্পাদক সঞ্জীৱ দত্ত, অসম কালুৱাৰ সমাজৰ মুক্তি কালুৱাৰ, ৰাজেন জয়ছোৱাল, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ বীৰেন্দ্ৰ চাহকে প্ৰমুখ কৰি উপস্থিত সকলোৱে প্ৰয়াত দিলীপ জয়ছোৱাললৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উল্লেখ্য যে যোৱা 28 মাৰ্চত নিজ ঘৰৰ কাষতে দিলীপ জয়ছোৱালক তীব্ৰবেগী বাইক এখনে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কেইবাদিনো ধৰি ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকাৰ পাছত যোৱা 20 এপ্ৰিলৰ দিনা তেখেতৰ কৰুণ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতে পত্নী, পুত্ৰ, কন্যাসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। আজিৰ এই স্থানত উপস্থিত হোৱা ৰাজগড় অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ প্ৰয়াত দিলীপ জয়ছোৱাল ডাঙৰীয়াৰ পৰিয়ালবৰ্গকে প্ৰমুখ কৰি আমাৰ এই অনুষ্ঠানৰ বিষয়ববীয়াসকল, জৰিয়তে আপোনালোকলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আজি আপোনালোকৰ সকলোৱে বিদিত যে আমাৰ সদ্যপ্ৰয়াত দিলীপ জয়ছোৱাল দেৱৰ স্মৃতি সোঁৱৰি আমাৰ ইয়াৰে কিছু ব্যক্তিয়ে আৰু তেওঁৰ সুধীজনে এখন স্মৰণিকা প্ৰকাশ কৰাৰ মানসেৰে আগবাঢ়িছিল আৰু এই স্মৰণিকাখন আজি উন্মোচন হ'ব আৰু সেই উন্মোচনী অনুষ্ঠানলৈ আজি আপোনালোকক ইয়াত সম্পাদনা সমিতিৰ তৰফৰ পৰা বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে। জৰিয়তে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানত প্ৰথম কাৰ্যসূচী হিচাপে তেখেতৰ প্ৰতিচ্ছবিত, প্ৰয়াত দিলীপ জয়ছোৱাল ডাঙৰীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন আছে। প্ৰথমতে বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ সম্পাদনা সমিতিৰ সন্মানীয় সভাপতি মনোজ সিং ডাঙৰীয়াক মই সম্পাদনা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু নমো নাৰায়ণ প্ৰসন্ন সহিত কৰি মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱক কৰি পৰিত্ৰাণ কৰিব পৰিত্ৰাণ। মাননীয় সম্পাদনা সমিতিৰ মনোজ সিং ডাঙৰীয়া, সম্পাদনা সমিতিৰ সম্পাদকদ্বয় চাহু আৰু চিন্ময়জ্যোতি হাজৰিকা, আমাৰ কলিতা আছে, সঞ্জীৱ আছে, সকলোৱে জড়িত হৈ আছে এখনৰ লগত। সকলোকে মৰম শ্ৰদ্ধা জনাইছোঁ। আমাৰ কেইবাটাও পৰিয়াল আছে, তেওঁলোকৰ দুখৰ সংলগ্ন হৈছোঁ আৰু দিলীপ জয়ছোৱালৰ আত্মাৰ সদ্গতিৰ অৰ্থে মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোক স্মৃতি গ্ৰন্থৰ উন্মোচক হিচাপে আমন্ত্ৰণ কৰি আনিছে। দুআষাৰ ক'বলৈ পোৱাত আচলতে
দুখৰ বিষয়, গোটেই বিষয়টো অত্যন্ত দুখৰ। ঘৰৰ ওচৰৰে ভাতৃপ্ৰতিম দিলীপ এজন একেবাৰে সহজ সৰল নিষ্ঠাৱান কিন্তু কৰ্মী তেওঁ আছিল। তামোল খাইছিল ঠিকেই, কিন্তু মানুহক দেখিলে, চিনাকি মানুহক দেখিলে সেটা মটৰচাইকেলৰ পৰা হওক বা নামিয়ে হওক তেওঁ কথা বতৰা পাতিছিল। সহজ সৰল দিলীপৰ এনে আকস্মিক মৃত্যুত আমি মৰ্মাহত হৈছোঁ। আচলতে গোটেই এইডোখৰত আমাৰ ৰাজ্যৰ এইখিনিতে বৰ দুখৰ এটা বাতাবৰণ সৃষ্টি হোৱাৰ নিচিনা হৈছে। অলপ দিনৰ আগতে ওচৰতে আমাৰ এজন ল'ৰা আকাশ লৈছিল নহয় এটা আকাশ টিংকু আৰু কলা পাত্ৰত আমাৰ ৰম্য নেওগ, তেওঁলোকো আচলতে অকালতে প্ৰাণ হেৰুৱালে। এয়া অতিকৈ দুখৰ বিষয়। আৰু যি কি নহওক, আমাৰ জন্মই আৰম্ভ আৰু মৃত্যুৱেই শেষ। আমাৰ জীৱনটো, এই জীৱনটো বৰ চুটি যদিও আমি এই সময়ছোৱাৰ ভিতৰত কি কৰিলোঁ কি নকৰিলোঁ সেইটোহে আচলতে জীৱনৰ লেখ। আমি বৰ দীৰ্ঘ জীৱন যাপন কৰিও যদি এই সমাজ জীৱনলৈ একো এটা কৰি থৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে দীৰ্ঘ জীৱন পাই কোনো লাভ নাই। দিলীপ জয়ছোৱাল বাগানৰ কৰ্মচাৰী, সদায় সময়ত যাব লাগে আৰু সময়ত আহিব লাগে। খুব মানে সমাজৰ লগত বা অন্যৰ লগত জড়িত হ'বলৈ খুব কম সময় পায়। তথাপিতো তাৰ মাজতে তেওঁ এই সমাজখনৰ লগত জড়িত হৈছিল, বিভিন্ন কাম কাজত সহায় কৰি দিছিল। সমাজৰ বিভিন্ন ওচৰত তেওঁ জড়িত হৈ পৰিছিল। আজি তাৰ কাৰণেই তেখেতৰ বৰণ কৰা হৈছে আৰু সেই উপলক্ষে এখন স্মৰণিকা আজি প্ৰকাশ কৰি উলিয়াইছে। এই স্মৃতিগ্ৰন্থখনতে আচলতে দিলীপৰ কাৰ্যক্ৰমণিকাই আচলতে এয়া আমাৰ জীৱনটোৰ এটা বিৱৰণ, অতীত জীৱনটোৰ এটা বিৱৰণ, স্মৃতিৰ বিৱৰণ। ভাল কৰ্মৰাজি স্মৰণিকা আমি কেলৈ উলিয়াওঁ? ভাল কৰ্মৰাজি য'ত আলাহী থাকে, য'ত গোটেই কথাখিনি তাত সোমাই থাকে তেওঁৰ বিষয়ে, সেই কথাখিনিও দিলীপ জয়ছোৱালৰ এই স্মৃতিগ্ৰন্থত নিশ্চয় এই কথাখিনি সোমাইছে। গতিকে মই বেছি নকওঁ, ইফালেও ধৰ্মীয় অনুষ্ঠান এটা চলি আছে, গতিকে এইখিনিকে ক'বলৈ দিয়াৰ কাৰণে। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।